हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো এইটো ভিডিওত আলোচনা কৰিম অঙ্কন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা স্যার আপনি কি কমন দিছে এটাও কমন হানাই তোমালোক যেটো কবা হেইটোই মই মানি লম মই তোমালোকক এইটো ভিডিওত চাৰিটা কোৱেশ্চন দেখুৱাই দিম সেই চাৰিটা কোৱেশ্চনৰ ভিতৰৰ পৰা তোমালোক মেট্ৰিকত এটা কোৱেশ্চন 100% কমন পাবা সেই কোৱেশ্চনটোত নম্বৰ থাকিব 4 মই যি চাৰিটা কোৱেশ্চন তোমালোকক এইটো ভিডিওত দেখুৱাই দিম সেই চাৰিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা 4 মাৰ্কস পাই যাবা এতিয়া আমি চাই লও অঙ্কন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 262 নং পৃষ্ঠা 262 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 2 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম মই বাৰে কৈছো মই এইটো ভিডিওত চাৰিটা কোৱেশ্চন দেখুৱাই দিম সেই চাৰিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা সেই চাৰিটা কোৱেশ্চনৰ পৰা তোমালোক 100% শিওৰ এটা কোৱেশ্চন কমন পাবা আৰু নম্বৰ থাকিব 4 তাৰে ভিতৰত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হল উদাহৰণ 2 উদাহৰণ 2 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 263 নং পৃষ্ঠা অনুশীলনী 11.1 অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 3 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যার মই 3 নং কোৱেশ্চনটো নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 4 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল 5 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 5 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যার মই 5 নং কোৱেশ্চনটো নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম হৈ গল অঙ্কন চেপ্টাৰটো থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক এইটো ভিডিও দেখুৱাই দিলো আকৌ এবাৰ কৈছো মই চাৰিটা কোৱেশ্চন দেখুৱাই দিলো অঙ্কন চেপ্টাৰটোৰ পৰা সেই চাৰিটা কোৱেশ্চনৰ পৰা তোমালোক 100% শিওৰ এটা কোৱেশ্চন কমন পাবাই যদি নোপোৱা মোক কমেন্ট কৰি কবা স্যার আপুনি কি কমন দিছে এটা কমন হাৰাই তোমালোক ভালকৈ শিকি যাবা কোন কেইটা কোৱেশ্চন দেখুৱাই দিলো উদাহৰণ 2 নেক্সট চাবা অনুশীলনীৰ 3 4 আৰু 5 এই চাৰিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই চাৰিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি এই চাৰিটা কোৱেশ্চনৰ পৰা কোনোবা এটা কোৱেশ্চন নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত আমি আলোচনা কৰিম চেপ্টাৰ 12 এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমি আলোচনা কৰিম আৰু তোমালোকে মোক কমেন্ট কৰি কবা তোমালোকৰ প্ৰি বোৰ্ড এক্সাম কেতিয়া হ'ব প্ৰি বোৰ্ড এক্সামৰ যদি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা মই প্ৰি বোৰ্ড এক্সামৰ কাৰণে এক্সট্ৰা কৈ ভিডিও বনাই আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও